হেল্ল' এভৰিৱান, আপোনালোক সকলোকে থট ষ্টাডি চাৰ্কলৰ আন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মোৰ নাম নীলকমল আৰু আজিৰ এইটো ক্লাছত আমি ডিছকাছ কৰিম আমাৰ আগন্তুক আহিবলগীয়া যিটো ADRE স্কিল টেষ্ট আছে সেই স্কিল টেষ্টৰ ৰিগাৰ্ডিং কিছুমান কুৱেশ্যন, ঠিক আছে। চ' স্কিল টেষ্ট বুলি ক'লে আমি বেচিকেলি কি বুজোঁ, লাইক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টত আমি কিহৰ ওপৰত বেচিকেলি আমি গুৰুত্ব দিব লাগে সেইখিনি ইম্পৰ্টেণ্ট আমি জনাটো, ৰাইট। চ' বেচিকেলি স্কিল টেষ্টত আমি MS ৱৰ্ড, MS এক্সেল আৰু MS পাৱাৰ পইণ্ট তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব, লাইক বেচিক টু এডভান্স এভৰিথিং আমি জানিব লাগিব, ঠিক আছে। অকল বেচিক অপাৰেশ্যনছখিনি গৈ যদি আমি প্ৰিপেয়াৰ হৈ যাওঁ, লাইক এক্সাম হলত আমাৰ এনেকুৱা চিটুৱেশ্যন হ'ব পাৰে যে আমাৰ কুৱেশ্যন পেপাৰ লাইক আমাৰ হাৰ্ড আহি গ'ল। কাৰণ চাব, এক্সাম হলত সকলোৰে পেপাৰ একে নাথাকে, সেইটো আপোনালোকে জানে। লাষ্ট টাইম যিটো ADRE স্কিল টেষ্ট হৈছিলে বা যিকোনো এক্সামৰে আপোনালোকে যদি স্কিল টেষ্ট চায়, চ' তাত পেপাৰবিলাক সকলোৰে ছেম নহয়, ঠিক আছে। চ' ADREত কি হয়, শ্বিফটিং ৱাইজ হয়, মৰ্ণিং শ্বিফ্ট থাকে, ইভিনিং শ্বিফ্ট থাকে। চ' মৰ্ণিং শ্বিফ্টৰ যিখন পেপাৰ আহিব, ইভিনিং শ্বিফ্টত অভিয়াছলি ছেম পেপাৰ নাহে। চ' ইভিনিং শ্বিফ্ট বা মৰ্ণিং শ্বিফ্ট যিয়ে নপৰক আপোনালোকে বেচিক টু এডভান্স এটা এটা কথা জানিব লাগিব। MS ৱৰ্ডৰ এভৰি অপাৰেশ্যনছ, MS পাৱাৰ পইণ্টৰ এভৰি অপাৰেশ্যনছ এণ্ড MS এক্সেলৰ এভৰি অপাৰেশ্যনছ, ঠিক আছে। চ' তাৰ কাৰণে মই আজিৰ ক্লাছটো লৈ আহিছোঁ। আজিৰ ক্লাছটোত মই কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মিলাই পেলাই লৈ আহিছোঁ, লাইক বেলেগ বেলেগ পেপাৰৰ পৰা মই কালেক্ট কৰি কিছুমান কুৱেশ্যন লৈ আহিছোঁ। আৰু আজিৰ ক্লাছটো আমি বেচিকেলি MS পাৱাৰ পইণ্টৰ ওপৰত কৰিম, ঠিক আছে। MS ৱৰ্ড আৰু MS এক্সেলৰ পিছত আমি আৰু ক্লাছ কৰিম, বাট আজিৰ ক্লাছটোত আমি MS পাৱাৰ পইণ্টৰ ওপৰত গুৰুত্ব দিম। চ' MS পাৱাৰ পইণ্টত আমি কি কি জানিব লাগিব, লাইক বেচিকৰ পৰা এটা এটা কথা মই আজি ক্লাছটো ডিছকাছ কৰিম। লগতে এখন পেপাৰ লৈ আহিছোঁ, দেখিছে আপোনালোকে ইয়াত। চ' ইয়াত কিছুমান কুৱেশ্যনছ আছে, দেখিছে দুটা কুৱেশ্যন আছে, বাট প্ৰথম কুৱেশ্যনটোত 5টা আৰু চাব কুৱেশ্যনছ আছে। দেন ছেকেণ্ড কুৱেশ্যনটোত আমাক কি কৰিব দিছে, এখন পাই চাৰ্ট বনাব দিছে। চ' আজিৰ ক্লাছত আমি এইখিনি ডিছকাছ কৰিম, কেনেকৈ আমি পাই চাৰ্ট বনাওঁ, কেনেকৈ আমি অট'মেটেড শ্লাইড নম্বৰ, লাইক যেনেকৈ আমি MS ৱৰ্ডত পেজ নম্বৰ দিওঁ, তেনেকৈ শ্লাইড নম্বৰ আমি কেনেকৈ দিওঁ, হেডিং চাব হেডিং কেনেকৈ লিখোঁ, দেন আমাৰ হাইপাৰ লিংক আমাক ক্ৰিয়েট কৰিব দিলে কেনেকৈ কৰিম, দেখিছে কুৱেশ্যনত। তাৰপিছত আমাক ইমেজ যদি আমি লগাব লাগে পাৱাৰ পইণ্টত আৰু এনিমেশ্যন কৰিব লাগে। আজি পেপাৰখন যিখিনি কুৱেশ্যন আনিছোঁ বহুত বেছিক কুৱেশ্যন হয়, বাট নেক্সট ভিডিঅ'ত আমি আৰু বেছি লাহে লাহে ডেপথত কুৱেশ্যনবিলাক ডিছকাছ কৰিম, লাইক বেছিক টু এডভান্স লেভেলত এভৰি কুৱেশ্যন মই ডিছকাছ কৰিম, ঠিক আছে। চ' ইয়াত চাওক, ইয়াত কি কৈছে, ছেট আপ এ নিউ প্ৰেজেণ্টেশ্যন ফ্ৰম দ্য ফলোয়িং কুৱেশ্যন। চ' ইয়াত 5টা কুৱেশ্যন দিয়া আছে আৰু কি কৈছে, প্ৰথম শ্লাইডখনত কি কৰিব দিছে, ইনক্লুড এন অট'মেটেড শ্লাইড নাম্বাৰ লেফ্ট এলাইন। কি কৈছে, লেফ্ট এলাইন বুলি কৈছে, আৰু অট'মেটেড শ্লাইড নম্বৰ দিব দিছে, ঠিক আছে। চ' কি কৰিব, তাৰ কাৰণে মই পাৱাৰ পইণ্টটো অ'পেন কৰিছোঁ, ঠিক আছে। ইয়াত এখন মই পাৱাৰ পইণ্টৰ লাইক শ্লাইড এখন লৈছোঁ। চ' প্ৰথম শ্লাইডখনত কি কৰিব দিছে, ভালদৰে কুৱেশ্যনটো পঢ়ি চাওক। ইনক্লুড এন অট'মেটেড শ্লাইড নাম্বাৰ লেফ্ট এলাইন, ডেট মিনছ কি কৰিম, আমি শ্লাইড নম্বৰ দিব লাগিব, ঠিক আছে। চ' শ্লাইড নম্বৰ দিব লাগিলে আমি প্ৰথমতে কি কৰিম, ইনচাৰ্ট টেবত যাম, ঠিক আছে। ইনচাৰ্ট টেবত গৈ পেলাই কি কৰিব লাগিব, হেডাৰ এণ্ড ফুটাৰ, দেখিছে এইটো অপশ্যন হেডাৰ এণ্ড ফুটাৰ। মই যদি আপোনালোকক জুম কৰি দেখাই দিওঁ, হেডাৰ এণ্ড ফুটাৰ আপোনালোকে দেখিছে। এই হেডাৰ এণ্ড ফুটাৰত আপোনালোকে গৈ ক্লিক কৰক, ঠিক আছে। হেডাৰ এণ্ড ফুটাৰত ক্লিক কৰক, দেন আপোনালোকে কি চাব, ইয়াত চাওক শ্লাইড নম্বৰ অপশ্যন এটা আছে, দেখিছে শ্লাইড নম্বৰ। ইয়াত আপোনালোকে এই বক্সটোত ক্লিক কৰক, শ্লাইড নম্বৰত বক্সটোত ক্লিক কৰিলে আৰু দেন আপোনালোকে কি কৰিলে, এপ্লাই অল কৰিলে, ঠিক আছে। লগ চাওক, ইয়াত ৰাইট ছাইডত কি আহিছে, 1 এটা আহিছে, দেখিছে ৰাইট ছাইডত 1 এটা আহিছে, দেখিছে ৰাইট ছাইডত ইয়াত এটা আপোনালোকে 1 এটা দেখিছে। চ' এই 1টো ইয়াত মই বেছি আৰু জুম কৰি নাথাকোঁ, চাব এই 1টো আমি কি কৰিব লাগে, লেফ্ট ছাইডে লৈ আহিব লাগে, কৈছে ন লেফ্ট এলাইন কৈছে, হয় কুৱেশ্যনটো ভালদৰে পঢ়িব, লেফ্ট এলাইন কৈছে। চ' লেফ্ট ছাইডে আমি লৈ আহিম, ঠিক আছে। চ' প্ৰথমতে আমি ইয়াত ক্লিক কৰিলোঁ বক্সটোত, ইয়াক আমি ড্ৰেগ এণ্ড ড্ৰপ কৰিলোঁ লেফ্ট ছাইডত, ঠিক আছে, লেফ্ট ছাইডত কৰিলোঁ। দেন আমি কি কৰিম,
হোম টেবত যাম। হোম টেবত গৈ আমি এই যে আমাৰ ইয়াত আছে ন, তিনিটা আমাৰ এলাইনমেণ্ট আছে, চেণ্টাৰ, দেন ৰাইট এণ্ড লেফ্ট, ঠিক আছে। লেফ্ট ছাইডে ক্লিক কৰিম আৰু দেখিছে আপোনালোকে 1টো আমাৰ লেফ্ট ছাইডে গুচি আহিলে। হয়, বুজি পালে কি কৰিলোঁ? চব জাষ্ট মই আকৌ এবাৰ ৰিভিজন কৰাই দিছোঁ। লাইক ইনচাৰ্টত যাব, হেডাৰ এণ্ড ফুটাৰ অপশ্যনত ক্লিক কৰিব, শ্লাইড নম্বৰত ক্লিক কৰিব এণ্ড এপ্লাই টু অল কৰি দিব, ঠিক আছে, হৈ গ'ল। দেন আপোনালোকে ইয়াত থাকিলে আপোনালোকে ড্ৰেগ এণ্ড ড্ৰপ কৰিব আৰু হোম টেবত গৈ পেলাই আপোনালোকে জাষ্ট ইয়াত চিলেক্ট কৰি পেলাই ইয়াত লেফ্ট এলাইনটো কৰি দিব, চিম্পল, হৈ গ'ল। চ' এই টাস্কটো আমি আৰু এটা বেলেগ ধৰণেও কৰিব পাৰোঁ, অল্টাৰনেটিভ মেথড এটাও আছে আমাৰ। কি কৰিম আমি চাব, ইয়াত আপোনালোকে ভিউত যাওক। ক'ত যাব? ভিউত গৈ আপোনালোকে শ্লাইড মাষ্টাৰ যে অপশ্যনটো আছে, শ্লাইড মাষ্টাৰত ক্লিক কৰক। শ্লাইড মাষ্টাৰত ক্লিক কৰিলে ভিউত গ'ল, শ্লাইড মাষ্টাৰত ক্লিক কৰিলে, চিম্পল। নেক্সট আমি কি কৰিম, ইয়াত যিখন প্ৰথমৰ শ্লাইড আছে, যিখন মেইন শ্লাইড, এই শ্লাইডখনত আমি চাওক, ইয়াত তিনিটা অপশ্যন দিয়া আছে, ফুটাৰ দিয়া আছে, ইয়াত এটা ৰাইট ছাইডে হেজ আছে আৰু ইয়াত আমাৰ ডেটটো দিয়া আছে, ঠিক আছে, আজিৰ ডেটটো। চ' কি কৰিম আমি, ইয়াত আমি ডাবল ক্লিক কৰিম, লাইক হেজটো ডাবল ক্লিক কৰি আমি পেজ নম্বৰ 1 কৰিলোঁ। বাকী আমি এইটো লাইক ইয়াত ডিলিট কৰি দিলোঁ বাৰু, ইয়াত মই কাট কৰি দিছোঁ, ঠিক আছে। চ' আমি কি কৰিম, এই 1টো লেফ্ট ছাইডে লৈ আহিম। বাকী আমি চেম যেনেকৈ কৰিছিলোঁ, লাইক হোম টেবত গৈ আমি এই লেফ্ট এলাইন কৰি দিলোঁ, চিম্পল এই প্ৰচেছটো কৰিলোঁ, ঠিক আছে। চ' এই প্ৰচেছটো কৰিব পাৰে আপোনালোকে। লাইক দেন আমি যদি ছেভ কৰি দিওঁ, বাকী যিখিনি শ্লাইড আছে, তলৰ যিখিনি শ্লাইড, তলৰ শ্লাইডখিনিতো এই ছেম অপাৰেশ্যনছটো ফ'ল' হ'ব, দেখিছে, তলৰবিলাকত আহি গৈছে, হয়, এইটো চাওক, হেজটো ইয়াত তলত আহি গৈছে, যেনেকৈ আমি প্ৰথম শ্লাইডখনত কৰিছিলোঁ, হয়। চ' এই দুটা মেথড আছিলে, আপোনালোকে চাব পাৰে। শ্লাইড মাষ্টাৰ, যেনেকৈ আমি শ্লাইড মাষ্টাৰ কৰি কেনেকৈ আমি শ্লাইড মাষ্টাৰ অ'পেন কৰি আমি কেনেকৈ কৰিব পাৰোঁ, সেইখিনি চাব পাৰে, ঠিক আছে। বুজি পালে? চ' আমি এতিয়া কি কৰিম, এতিয়া আমি শ্লাইড মাষ্টাৰটো মই ৰিমুভ কৰি দিলোঁ। এতিয়া চাব, নেক্সট কুৱেশ্যনটো চাব, এণ্টাৰ দ্য হেডিং নিউ ৱেবছাইট। অ'কে, এতিয়া আমি হেডিং এণ্ড ছাব হেডিং দিব লাগে। কুৱেশ্যন নম্বৰ বি আৰু চি চাওক, হেডিং এণ্ড ছাব হেডিং। কি কৰিব এতিয়া, হেডিং কি দিব দিছে, নিউ ৱেবছাইট লিখিব দিছে, ঠিক আছে। চ' নিউ ৱেবছাইট আমি জাষ্ট আপোনালোকে টাইপ কৰিব, নৰ্মেল টাইপ কৰিব, বেলেগ একো নাই ইয়াত। চ' নিউ ৱেবছাইট টাইপ কৰিলে নেক্সট আপোনালোকে চাব আৰু কি কুৱেশ্যন কৈছে, ছাব হেডিংটো কি কৈছে, প্ৰপ'জড ৱেব পেজেছ, ঠিক আছে। মই এইটো ইয়াত টাইপ কৰি দিছোঁ। ঠিক আছে, হৈ গ'ল, প্ৰপ'জ ৱেব পেজেছ, আৰু ইয়াত কি কৈছে, হেডিংটো নিউ ৱেবছাইট, হৈ গ'ল। চ' কুৱেশ্যন নম্বৰ বি আৰু চি, ইয়াত মই আপোনালোকক বুজাই আছোঁ কাৰণে টাইম লাগিছে, বাট এই যিখিনি অপাৰেশ্যনছ হয় উইথিন 1 মিনিট আপোনালোকে কৰিব পাৰে, ঠিক আছে। কাৰণ আপোনালোকে কি কৰিব লাগে, লাইক পেজ নম্বৰ দিব লাগে, পেজ নম্বৰটো যায়, জাষ্ট মই যিখিনি শিকালোঁ সেইখিনি আপোনালোকে অপাৰেশ্যনছ ফ'ল' কৰিব, পেজ নম্বৰ আহি যাব, দেন নিউ ৱেবছাইট এণ্ড প্ৰপ'জ ৱেবছাইট, উইথিন 1 মিনিট হাৰ্ডলি লাগিব এইখিনিত, হয়। চ' এই তিনিটা কুৱেশ্যন আমাৰ হৈ গ'ল। দেন আমি চাম কুৱেশ্যন নম্বৰ ডি, কি কৈছে, ইনচাৰ্ট এনি এপ্ৰপ্ৰিয়েট ইমেজ বিল' ছাব হেডিং এণ্ড এপ্লাই এন এনিমেশ্যন ইফেক্ট টু দ্য ইমেজ। কি কৈছে, ইনচাৰ্ট এনি এপ্ৰপ্ৰিয়েট ইমেজ বিল' ছাব হেডিং। অ'কে, আমি এতিয়া ছাব হেডিঙৰ তলত এটা ইমেজ এটা লগাব লাগিব, আৰু কি কৰিব দিছে, এনিমেশ্যন ইফেক্ট দিব দিছে সেই ইমেজটোত, ঠিক আছে। সেই ইমেজটোত আমি এনিমেশ্যন ইফেক্ট দিম। চ' কেনেকৈ কৰিম সেইটো চাওক। চ' এতিয়া চাব, ইয়াত আমাৰ ছাব হেডিং আছিলে, ইয়াৰ তলত আমি ইমেজটো লগাব লাগিব, ঠিক আছে। ওপৰত যিমানে জেগা নাথাকক আমি ওপৰত লগাব নোৱাৰোঁ, কাৰণ কুৱেশ্যনত যি কৈছে আমি সেইটো কৰিব লাগিব ন। চ' আমি কি কৰিম, ইনচাৰ্টত যাম, পিকচাৰ্ছত যাম, ইয়াত আপোনালোকে অনলাইন পিকচাৰো ল'ব পাৰে, নাইবা ডিছ ডিভাইচো ল'ব পাৰে, মই ডিছ ডিভাইচৰ পৰাই লৈছোঁ। ইয়াত ডাউনলোডছত
চাব মই ডাউনলোড কৰি ৰাখিছিলোঁ এখন ফটো, এইখন মই লগাই দিম পিকচাৰখন, ঠিক আছে। চ' আহি গ'ল এইখন পিকচাৰ, ঠিক আছে। চ' এতিয়া কি কৰিম, জাষ্ট ইয়াক অলপমান ৰিচাইজ কৰিম, ৰিচাইজ কৰি আমাৰ ছাব হেডিঙৰ তলত লগাই দিম, ৰাইট। ছাব হেডিঙৰ তলত লগাই দিলোঁ, ঠিক আছে। চ' ছাব হেডিঙৰ তলত লগাই দিলোঁ। ইয়াত আমাৰ 1 to ৰাইট ছাইডে আছিলে, আমি ইয়াত লেফ্ট ছাইডে ল'ব লাগিব ন। অ'কে, আমি কি কৰিব লাগিছিলে, ইয়াত আমি ইয়াক লেফ্ট এলাইন কৰি দিলোঁ। চ' চাব ইয়াত কি ক'লে, কুৱেশ্যনটো চাব, ইনচাৰ্ট এনি এপ্ৰপ্ৰিয়েট ইমেজ, ইমেজ এখন আমি লগালোঁ, ক'ত লগালোঁ, ছাব হেডিঙৰ তলত। আৰু কি কৰিব দিছে, এতিয়া নেক্সট এপ্লাই এন এনিমেশ্যন ইফেক্ট। এতিয়া আমি এখন এনিমেশ্যন ইফেক্ট এটা লগাব লাগিব, ঠিক আছে। চ' এনিমেশ্যন কেনেকৈ কৰিম, চ' এই ইমেজটোত আমি এনিমেশ্যন কেনেকৈ কৰিম, কি কৰিব লাগিব এনিমেশ্যন কৰিব লাগিলে, জাষ্ট আপোনালোকে এনিমেশ্যন টেবটো দেখিছে, এনিমেশ্যন টেব, জাষ্ট আপোনালোকক যে মই জুম কৰি দেখাও দিওঁ, এনিমেশ্যন টেবত যাওক, এইটো দেখিছে এনিমেশ্যন টেব, ইয়াত যাওক। ইয়াত আপোনালোকে ক'ত পাব এনিমেশ্যন টেবটো, জাষ্ট ইনচাৰ্ট ডিজাইন ট্ৰেঞ্জিশ্যন এণ্ড তাৰপিছত এনিমেশ্যন পাব, ঠিক আছে। চ' এনিমেশ্যন টেবত যাব, গৈ পেলাই আপোনালোকে যিকোনো এটা ৰেণ্ডম এনিমেশ্যন লগাব। মই ইয়াত বাউন্সটো লগাই দিছোঁ, দেখিবলৈ অলপ ধুনীয়া হ'ব। চাব কি হ'ব, এতিয়া এই এনিমেশ্যন ইফেক্টটো আহি গ'ল, ঠিক আছে। চ' নিউ ৱেবছাইট আমাৰ মেইন হেডিং আছিলে, তাৰপিছত আমাৰ ছাব হেডিংটো দিলোঁ প্ৰপ'জড ৱেব পেজেছ। তাৰপিছত আমি কি কৰিলোঁ, ইয়াত এটা আমি ইমেজ এটা লগালোঁ, আৰু সেই ইমেজটোৰ পৰা আমি তাৰ পৰা এটা এনিমেশ্যন ইফেক্ট এটা দিলোঁ, ঠিক আছে। এনিমেশ্যন ইফেক্ট দিলোঁ। নাও আমি কি কৰিম, হৈ গ'ল আমাৰ এইটো অপশ্যন নম্বৰ ডি, ডেট মিনছ কুৱেশ্যন নম্বৰ ডি আমাৰ হৈ গ'ল। নেক্সট আমি চাব লাগিব কুৱেশ্যন নম্বৰ ই, কি কৈছে, ক্ৰিয়েট দ্য ফলোইং হাইপাৰ লিংক HTTP তাৰপিছত কি কৈছে www. দেন আমাৰ google.com, এইটো আমি এড কৰিব লাগে। এই হাইপাৰ লিংকটো ক'ত এড কৰিব লাগে, অন দ্য ইমেজ, বেলেগত নহয়, আমি ইমেজটোত এড কৰিব লাগিব, ঠিক আছে। চ' এই ইমেজটোত আমি হাইপাৰ লিংক এড কৰিব লাগিব। চ' এইটো ইম্পৰ্টেণ্ট হয়, এক্সামতো দিব পাৰে, হাইপাৰ লিংক কেনেকৈ এড কৰিব। কি কৰিব আপোনালোকে, জাষ্ট এই ইমেজটোত ক্লিক কৰক, ৰাইট ক্লিক কৰক, ৰাইট ক্লিক কৰিলে আপোনালোকে ইয়াত হাইপাৰ লিংক পাব, ঠিক আছে। কি কৰিব, ৰাইট ক্লিক কৰি হাইপাৰ লিংক পাব, তাত ক্লিক কৰক। নহ'লে আপোনালোকে আৰু এটা অপশ্যন আছে, কি কৰিব, Ctrl+K, ঠিক আছে, Ctrl+K কৰিব, আপোনালোকে তেনেকৈও যাব পাৰে, এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। চ' মই দুটাই দেখাই দিলোঁ। দেন আমি কি কৰিম, হাইপাৰ লিংক এড কৰিম। চ' কি কৰিম, ইয়াত এড্ৰেছত কি কৰিম, এই হাইপাৰ লিংক যিটো আমাক দিছিলে, এইটো আমি টাইপ কৰি দিব লাগিব, হয়নে নহয়। চ' এইটো টাইপ কৰি দি দিম। চ' এইখিনি মই টাইপ কৰি দিছোঁ, চাব। চ' HTTP তাৰপিছত আমাৰ স্লেছ আছে www.google.com, ঠিক আছে। চ' হাইপাৰ লিংকটো এড কৰাৰ লগ ইয়াত চাওক, আমি ইমেজটোৰ ওপৰত যদি মাউচৰ কাৰ্চাৰটো ৰাখোঁ, লগ আমাৰ ইয়াত এই হাইপাৰ লিংকটো শ্ব' হৈ গৈছে, ঠিক আছে, দেখিছে, চাব পাৰে আপোনালোকে। ইমেজটোৰ ওপৰত মই ক্লিক কৰিছোঁ, অ'কে, এনেকৈ নাহিব বাৰু, ঠিক আছে। ইমেজটোৰ ওপৰত মই যদি ক্লিক কৰি দিওঁ, আপোনালোকে দেখিছে চাগে www.google.com, এই হাইপাৰ লিংকটো শ্ব' হৈ গৈছে, ঠিক আছে, হৈ গ'ল। আই থিংক বুজি পাইছে সকলোৱে কি কি অপাৰেশ্যনছ আমি কৰিলোঁ। প্ৰথমতে আমি শ্লাইড নম্বৰ দিলোঁ, দেন আমি হেডিং দিলোঁ, ছাব হেডিং দিলোঁ, ইমেজ এড কৰিলোঁ, আৰু ইমেজত আমি হাইপাৰ লিংক লগালোঁ। 5টা অপাৰেশ্যনছ আমি কৰিলোঁ। লগতে ইমেজখনত আমি আমাৰ যিটো এনিমেশ্যন ইফেক্ট সেইটো দিলোঁ, দেখিছে এনিমেশ্যন ইফেক্টটো। আপোনালোকে যিকোনো দিব পাৰে, আপোনালোকে জুম দিব পাৰে, লাইক এনেকুৱা হ'ব। এইটো যদি কুৱেশ্যনত একো মেনশ্যন নাথাকে, তেতিয়া আপোনালোকে যিকোনো দিব পাৰিব। যদি কুৱেশ্যনত মেনশ্যন থাকে, তেতিয়াহ'লে আপোনালোকে সেই যিটো মেনশ্যন থাকে, লাইক আপোনালোকৰ যদি জুম ইফেক্ট দিব দিয়ে, এইটো দিব লাগিব, বাউন্স দিব দিলে আপোনালোকে এইটো দিব লাগিব, ঠিক আছে। চ' আপোনালোকে একৰ্ডিং টু কুৱেশ্যন এইটো অপাৰেশ্যনছ পাৰফৰ্ম কৰিব লাগিব। আশা ৰাখিছোঁ বুজি পাইছে সকলোৱে। কিবা ডাউট থাকিলে সুধিব পাৰে, একো নাই, তলত কমেণ্ট ছেকশ্যন থাকিবই। নেক্সট চাব আপোনালোকে, নেক্সট কুৱেশ্যনটো চাব, কুৱেশ্যন নম্বৰ 2 চাওক। অন দ্য ছেকেণ্ড শ্লাইড নম্বৰ 2ত কি কৈছে, ক্ৰিয়েট এ পাই চাৰ্ট ইউজিং দ্য ফলোয়িং ডাটা। আমাক এখন পাই চাৰ্ট বনাব দিছে এই ডাটাখিনিৰ সহায়ত,
চ' পাই চাৰ্ট বনোৱা এইটো ইম্পৰ্টেণ্ট এক্সামত আহিব পাৰে, বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়। চ' আমি কি কৰিম, পাই চাৰ্ট এখন বনাম এই ডাটাখিনি ইউজ কৰি, বাট আমাক কি কৰিব লাগিব, ছেকেণ্ড শ্লাইডটোত বনাব লাগিব, ঠিক আছে। চ' কেনেকৈ কৰিম চাই থাকক। ইয়াত ক্লিক কৰিলে হোম টেবত গ'ল, হোম টেবত গ'লে আপোনালোকে দুটা অপশ্যন পাব। নিউ শ্লাইডত ক্লিক কৰক, লাইক আপোনালোকে Ctrl+M কৰিব পাৰে ডাইৰেক্ট আপোনালোকে, নাইবা আপোনালোকে যিকোনো এখন নিউ শ্লাইড লওক, এইখন লৈ লওক নিউ শ্লাইড, বেচিকটো লৈছোঁ মই, ঠিক আছে। কি কৰিব আপোনালোকে এতিয়া, কুৱেশ্যনটোত পাই চাৰ্ট এড কৰিব দিছে আৰু এই ডাটাখিনি দিছে, এই ডাটাখিনি আমি ইয়াত লগাব লাগিব পাই চাৰ্টটোত। কি কৰিম তেতিয়া, জাষ্ট ইনচাৰ্টত যাওক, ইনচাৰ্টত যোৱাৰ লগ লগ আপোনালোকে দেখিছে চাৰ্টছ দেখিছে, চাৰ্টত ক্লিক কৰক। ইয়াত চাওক কি কি আহিছে, কলম, লাইন, পাই চাৰ্ট, বাৰ, দেন এৰিয়া, এনেকৈ আপোনালোকৰ বহুতখিনি ষ্টক, দেন ছাৰফেচ, ৰেডাৰ, এনেকৈ বহুতখিনি আহিছে আপোনালোকৰ। চ' আপোনালোকে ইয়াত পাইটো ক্লিক কৰক, পাইত ক্লিক কৰিলে কৰি আপোনালোকে অ'কে ক্লিক কৰক, ঠিক আছে। পাইটো আপোনালোকৰ বহুতকেইটা ডিজাইন আছে, ঠিক আছে, 3D পাই আছে, দেন পাই অফ পাই আছে, এনেকৈ আপোনালোকে বেলেগ বেলেগ ডিজাইন পাই যাব ইয়াত, ঠিক আছে। চ' মই প্ৰথমৰটো ক্লিক কৰিছোঁ, নৰ্মেল পাইটো, দেন আমি ইয়াত অ'কে কৰিছোঁ, ঠিক আছে। অ'কে কৰিলে, কৰাৰ লগ লগ দেখিলে কি আহিলে, ওপৰত এখন চাৰ্ট এখন আহিছে, ঠিক আছে। ইয়াত ৰ এণ্ড কলম আছে, ইয়াত আমি এইখিনি ডেটা আমি ফিল কৰিব লাগিব, কুৱেশ্যনত যেনেকৈ দিছে তেনেকৈ ফিল কৰিব লাগিব, ঠিক আছে। কুৱেশ্যনত কি কি দিছে, গ' ডিপ, আৰু আমাক কৈছে এইখিনি আপোনালোকে লিখি ৰাখক, বা আপোনালোকে লাইক এক্সাম হলতো আপোনালোকে বেলেগ পেজতে পাব ন। চ' এইখিনি আপোনালোকে চাই চাই টাইপ কৰিব, লাইক নৰ্মেল গ' ডিপ। মই জাষ্ট কপি কৰি কৰি দি দিছোঁ। টু 512, অ'কে। ঠিক আছে, এই ডেটাখিনি লিখিছোঁ। এতিয়া আপোনালোকে এইখিনি ভালদৰে টাইপ কৰিব চাই চাই, যাতে ক'তো ৰং নাযায়, ঠিক আছে। জাষ্ট কপি পেষ্ট কৰি গৈছোঁ ইয়াৰ পৰা। নেক্সট কি কৈছে, 2008 টাইপছ, অ'কে। আপোনালোকে দেখিছে এভৰি ডেটা মই যিমান এণ্টাৰ কৰি গৈ আছোঁ, পাই চাৰ্টৰ যিটো চাইজ সেইবিলাক চেঞ্জ হৈ গৈ আছে, দেখিছে। নেক্সট চাব, আমাৰ 12680 আহিছে, এইটো আমি ইয়াত পুট কৰি দিম। নেক্সট আপোনালোকে ইয়াত চাব, দেখিছে পাই চাৰ্ট চেঞ্জ হৈ গ'ল। লগ লগ আপোনালোকে ইয়াত চাওক 940 দিয়া আছে, চ' 940টো মই ইয়াত এড কৰিম এতিয়া।
দেখিছে আকৌ চেঞ্জ হ'ল দেন শেষৰটো কি দিয়া আছে আমাক 353 তো চাই লওক 353 ডান হৈ গ'ল চ' ইয়াত আমাৰ ডাবল লিখা গৈছে অ'কে ঠিক আছে চ' টাইপ অফ ট্ৰিপ কি আছে 2008 ডাইভছ দেন গ' ডিপ 2512 চ' তেনেকৈ আমাৰ চাৰিটা আমাৰ টোটেল কলম দিয়া আছে আৰু ইয়াত ভেলু দিয়া আছে ঠিক আছে চ' এই ভেলুখিনি যেতিয়া আমি এণ্টাৰ কৰিলোঁ ইয়াত মোৰ অলপ টাইম লাগিছে কাৰণ ইয়াত মই বাৰ বাৰ শ্লাইডখন চেঞ্জ কৰি কৰি চাব লগা হৈছে চ' মই ইয়াত ছাইডত এড কৰা নাই বাৰু চ' সেইটো আপোনালোকে এতিয়া চালে আপোনালোকে জাষ্ট পুট কৰিলে পুট কৰি পেলাই আপোনালোকে এতিয়া আমাৰ এই যিখন ফাইনেল পাইচাৰ্ট সেইটো আহি গ'ল ঠিক আছে চ' ফাইনেল পাইচাৰ্টখন আহি গ'ল চ' এইখিনি আমি জাষ্ট এড কৰিব লাগে আৰু এতিয়া আমি এইটো আমি কাটি দিলোঁ দেন আমাক যদি বেলেগ আৰু কিবা কুৱেশ্যনত কয় ইয়াত লাইক কিবা আৰু যদি লিখিব দিয়ে তেতিয়াহ'লে আমি লিখি দিম বাট ইয়াত আমাৰ একো কোৱা নাই যাৰ কাৰণে আমি ইয়াত জাষ্ট পাইচাৰ্টটো এড কৰিছোঁ জাষ্ট ইয়াত আমি ছেভ কৰি দিম ঠিক আছে ছেভ কৰি দিলোঁ চ' পাই গ'লোঁ এইখিনি ডেটা ঠিক আছে চ' তেনেকৈ যদি ইয়াত ক্লিক কৰে আপোনালোকে বেলেগ পাব দেন আমাৰ গোটেইখিনি আপোনালোকে বেলেগ বেলেগ ডেটা পাই যাব ঠিক আছে তলত দিয়াও আছে চাব গ' ডিপ কি হয় চাৰ্ক এক্সপিৰিয়েঞ্চ কেভ ডাইভছ উইক কি হ'ব গোটেইখিনি আমাৰ ইয়াত ডেটা দিয়া আছে চ' এনেকুৱা আছিলে আমাৰ পাইচাৰ্ট কেনেকৈ এড কৰিম আমি দেখিলোঁ পাইচাৰ্ট যাবলৈ কি কৰিব লাগিব জাষ্ট আপোনালোকে ইনচাৰ্টত ক্লিক কৰক ইনচাৰ্টত গৈ আপোনালোকে চাৰ্টত যাওক তাৰ পৰা আপোনালোকে পাইচাৰ্ট বাৰ ডায়েগ্ৰামত আপোনালোকে এনেকুৱাকৈ পাব এৰিয়া এনেকুৱাকৈ পাব আপোনালোকে এক্স ৱাই কি হয় ছেটাৰ অ'কে ষ্টকৰ ক্ষেত্ৰত আপোনালোকে এনেকুৱাকৈ বেলেগ বেলেগ পাব বেলেগ বেলেগ হাই ভলিউম হাই ল' ক্ল'জ তেনেকৈ পাব দেন আপোনালোকে হাই ল' ক্ল'জ এনেকৈ পাব দেন ৰেডাৰ পাব আপোনালোকে এনেকৈ বেলেগ বেলেগ চ' তেনেকুৱাকৈ আপোনালোকৰ বেলেগ বেলেগ ইয়াত অপাৰেশ্যনছ আছে আপোনালোকে পাৰফৰ্ম কৰিব পাৰে ঠিক আছে চ' এইখিনিয়ে আছিলে আমাৰ বেছিক এটা ক্লাছ কৰিলোঁ আজি জাষ্ট বেছিক অপাৰেশ্যনছখিনি শিকিছোঁ আমাৰ কেনেকৈ আমি পাৱাৰ পইণ্ট এটা বনাব লাগে ঠিক আছে নেক্সট আমি যদি কেতিয়াবা সেইখিনি প্ৰেজেণ্টেশ্যন কৰিব লাগে লাইক এইখিনি লাইক এনিমেশ্যনছ আছে ন প্ৰেজেণ্টেশ্যন কৰিব লাগিলে কি কৰিম আমি শ্লাইড শ্ব'ত যাম ঠিক আছে শ্লাইড শ্ব'ত যোৱাৰ লগ লগ আমাৰ ফ্ৰম কাৰেণ্ট শ্লাইড বা ফ্ৰম বিগিনিং আপোনালোকে অপশ্যন চিলেক্ট কৰিব নিউ ৱেবছাইট আছিলে চ' দেখিলে ইয়াত কোনো এনিমেশ্যন নাই নেক্সট আমি যেতিয়া ক্লিক কৰিম এই দেখিছে এইটো এনিমেশ্যনটো আহি গ'ল যিখন আমি ইমেজ দিছিলোঁ ঠিক আছে ইমেজৰ এনিমেশ্যনটো আহি গ'ল লগতে আমাৰ কি আহিলে ইয়াত আমাৰ যিটো হাইপাৰ লিংক আমি এড কৰিছিলোঁ এইটো আহি গ'ল ঠিক আছে হৈ গ'ল নেক্সট আপোনালোকে ছেকেণ্ড শ্লাইডত দেখিছে এই যিটো পাইচাৰ্ট আছিলে ইয়াত আমি একো হেডিং বা তেনেকুৱা এড কৰা নাই কাৰণ কুৱেশ্যনে একো কোৱা নাই চ' নৰ্মেলি যদি কুৱেশ্যনত কোৱা থাকে আমি হেডিং এটা দি দিম পাইচাৰ্ট বুলি দেন আমি তলত এই পাইচাৰ্টখন আমি লাইক কেতিয়াবা আপোনালোকে কাৰোবাক মিটিঙত বুজাব লাগিলে কিবা তেনেকুৱা ডিছক্ৰাইব কৰিব লাগিলে বা কোনো ক্লাছ এটা আমি যদি অনলাইন লওঁ তেতিয়াহ'লে আমি এই যিটো প্ৰেজেণ্টেশ্যন আমি সেইটো এই প্ৰেজেণ্টেশ্যনৰ অপাৰেশ্যনটো পাৰফৰ্ম কৰোঁ ঠিক আছে চ' বুজি পাইছে কেনেকৈ কৰোঁ লাগে এতিয়া আমি এইটো ক্ল'জ কৰি দিম এনশ্ল' কৰি দিম ঠিক আছে চ' চিম্পুল হয় বহুত বেছি নাই তেনেকুৱা একো পাৱাৰ পইণ্টৰ যিখিনি অপাৰেশ্যনছ মই 2টা বা 3টা ক্লাছত শেষ কৰাই দিম তাৰপিছত আপোনালোকে প্ৰেক্টিছ কৰিব প্ৰেক্টিছ কুৱেশ্যন লৈ আহিম দেন আমি MS ৱৰ্ড আৰু MS এক্সেল য'ত আমাৰ ক'ব গ'লে অলপমান কম্পেৰেটিভলি বেছি টাইম যাব MS এক্সেলত আমাৰ বেছিকৈ আমি বহুত ধৰণৰ আমি অপাৰেশ্যনছ পাৰফৰ্ম কৰিব লাগিব লাইক তাৰ ফৰ্মুলাবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে দেন MS ৱৰ্ডত আপোনালোকে জাষ্ট টাইপিং যিটো আপোনালোকৰ স্পীড হয় সেইটো আপোনালোকে বঢ়াব লাগিব তো সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব কিমান টাইপিং স্পীড আছে চ' সেইটো হিচাপত আপোনালোকে MS ৱৰ্ডটো প্ৰেক্টিছ কৰিব লাগিব আৰু নিজকে প্ৰিপেয়াৰ কৰিব লাগিব এক্সামৰ কাৰণে ঠিক আছে আশা ৰাখিছোঁ ক্লাছটো ভাল লাগিল সকলোৰে যদি কাৰোবাৰ কিবা ডাউট থাকে সুধিব ঠিক আছে চ' আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰিলোঁ আকৌ লগ পাম নেক্সট ক্লাছত তেতিয়ালৈ থেংক ইউ